নীলমণি বুঢ়াগোহাঁই বাপজনাকে প্ৰমুখ্য কৰি পৰিয়ালবৰ্গ আমাৰ এই বিবাহ মণ্ডপত উপস্থিত হৈ থকা সাধুসকল, ভকতসকল, আইসকল, যুৱক যুৱতীসকল, কণ কণ মইনা মইনীসকল, বিশেষকৈ যাৰ কাৰণে আজি আমি ইয়াত উপস্থিত হ'বলৈ সৌভাগ্য আমাৰ মিলিছে, বিষ্ণুস্বৰূপ বৰ দীপাংকৰ বুঢ়াগোহাঁই, আমি সকলোলৈকে সেৱাভাগ নিবেদন কৰিছোঁ। গগৈ বাবে আমাকে একাষাৰ ক'বলৈ বুলি প্ৰথমে দায়িত্ব ন্যস্ত কৰিছে। আমি বাপৰ আজ্ঞা লৈ আপোনাৰ মহামহন্তৰ চৰণৰ ধূলা শিৰত লৈ আমি একাষাৰ কম, বাপেও কৈ যাব, আমি সমান্তৰালভাৱে আমি কৈ যাম বাৰু। এতিয়া আমি উপলক্ষ বিবাহ মানে আচলতে সংসাৰ ধৰ্মত ভৰি দিয়া। আমাৰ নীলমণি বাপজনাই এটি উৎকৃষ্ট আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই অনুষ্ঠানটি আয়োজন কৰিছে বুলি মই নেৰালৈ পুনৰবাৰ কৃতজ্ঞতা সেৱা জনাইছোঁ। সচৰাচৰ আমাৰ বিবাহ বুলি ক'লেই ই এটা যদিও ব্যক্তিগত এক অনুষ্ঠান, তথাপিও ই এটা উৎসৱ, ই এটা সামাজিক উৎসৱলৈ ৰূপান্তৰ হৈছে। উৎসৱত আনন্দ থাকে, কিন্তু আমি আচলতে আনন্দ, প্ৰকৃত যিটো আনন্দ, সেই আনন্দৰ পৰা যেন আমি আজি তাৰিখত অলপ ফালৰি কাটি গৈছোঁ। সেই আনন্দ যেন কেৱল মাত্ৰ ভোগতে পায়। এইবোৰ আমাৰ আজিৰ সমাজ ব্যৱস্থাই এনেকুৱাবোৰ আমাক ভবাই তুলিবলৈ বাধ্য কৰাইছে। কিন্তু প্ৰকৃত যিটো আনন্দ, যিটো পৰমানন্দক উপাসনা কৰিলে পোৱা যায়, সেই আনন্দ আমাৰ এই উৎসৱবোৰে আমাক কেতিয়াবা আনন্দত ব্যাঘাতহে জন্মাইছে, আমাৰ অনুভৱ হয়। কিন্তু ঠিক এটা খুব উচিত পদক্ষেপেৰে আজি এই অনুষ্ঠানটি আমাৰ গৃহস্থী বাপজনাই আয়োজন কৰি এটা আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। মই পুনৰবাৰ তেৰালৈ শলাগ জ্ঞাপন কৰিছোঁ। যিহেতুকে এই সংসাৰত ভৰি দিবৰ কাৰণে বিবাহ, এই ভাগৱত বস্তু যেতিয়া আমি পাইছোঁ, এই ভাগৱত সন্দৰ্ভত আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে তেৰাৰ উপদেশৰ জৰিয়তে আমাক প্ৰকাশ কৰি থৈ গ'ল। বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে, সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুখে। তাৰমানে এই ভাগৱত ভাগ সংসাৰী লোকসকলৰ প্ৰতি কৃপা বৰ্ষণ কৰিহে মহামুনি সুকে পৃথিৱীলৈ লৈ আহিলে। তেতিয়াহ'লে এই ভাগৱত ভাগ আচলতে সংসাৰী লোকসকলৰ বাবে এক চানেকি। সঁচাই আজি এটি অধ্যায় ইয়াত নিৰ্বাচন কৰি লোৱা হৈছে। অধ্যায়টি হৈছে যে কৰ্দম্ব দেৱাহুতিৰ বিবাহ। অৰ্থাৎ এই অধ্যায়টি ইয়াত কিয় সন্নিৱিষ্ট কৰা হ'ল? আমি যদি ইয়াৰ আগত এটা অধ্যায়, এই তৃতীয় স্কন্ধৰে প্ৰথমে অনাদি পতন, তাৰপাছত সৃষ্টি লীলা বুলি যি অধ্যায় ইতিমধ্যে পাৰ হৈ গৈছে, তাৰ কিছু এটা আভাসো ইয়াত আৰম্ভণিতে দিছে। তাৰমানে কি, এই অধ্যায়টোৰ আগত বৰাহ বিষ্ণুৰ যি লীলা, সেই লীলাখিনি প্ৰকাশমান হৈ গৈছে। এই বৰাহ বিষ্ণুৰ লীলাত কিখিনি কথা প্ৰকাশ পাইছিল? তাত প্ৰকাশ পাইছিল যে ভগৱন্তই বিনোদ আৰু বিলাসৰ নিমিত্তে, বিনোদ বিলাস মানে আনন্দ উপলব্ধিৰ কাৰণে, আনন্দ উপভোগৰ কাৰণে, অকলে থাকি ভগৱন্তই কোনো আনন্দ পোৱা নাছিল।
গতিকে আনন্দ লাভৰ কাৰণে তেওঁ সৃষ্টিৰ পাতনি মেলিলে। এই সৃষ্টি পাতনি মেলোতে এই সৃষ্টি তেওঁ 14খন ভুৱনেৰে নিৰ্মাণ কৰিছে। 14খন ভুৱনৰ ওপৰলৈ আছে ভূ ভুৱ চ মহ জন তপ আৰু সত্য। তললৈ আছে তল অতল বিতল ফুটল তলাতল ৰসাতল পাতাল। এই 7খন পাতাল আৰু 7খন স্বৰ্গই পৃথিৱী এই বিশ্ব ব্ৰহ্মাণ্ডখন ভগৱন্তই নিৰ্মাণ কৰিলে আৰু ঠায়ে ঠায়ে ভিন্নজনক তাত স্থাপন কৰিলে। এতিয়া মানুহক স্থাপন কৰিব লাগে। মানুহক সৃষ্টি কৰিলে ভগৱন্তই স্বয়ম্ভুক মানুহ মনুৰূপেৰে। স্বয়ম্ভুক মনুৰূপেৰে মানুহক যেতিয়া সৃষ্টি কৰিলে, সৃষ্টি কৰি মানুহক স্থাপন কৰিবৰ কাৰণে পৃথিৱী কিন্তু ৰসাতলত আছে। ৰসাতলৰ পৰা পৃথিৱীখন উদ্ধাৰ কৰি আনিবৰ কাৰণে ভগৱন্তই নিজে বৰাহ ৰূপ ধাৰণ কৰি বৰাহৰূপী বিষ্ণুৱে ৰসাতলৰ পৰা পৃথিৱীখন উদ্ধাৰ কৰি লৈ আহিছে। আনহাতেদি ইতিপূৰ্বে আমি সকলোৱে গম পাইছো যে প্ৰথমে যেতিয়া নেকি আদি দৈত্য হিৰণ্যাক্ষ হিৰণ্যকশিপুৰ জন্ম হলেই মানুহ পাছতহে জন্ম হৈছে। তাৰ আগতে দেৱতাসকলো জন্ম হ'ল, তেওঁলোকক স্বৰ্গলোকত স্থান দিলেই। হিৰণ্যাক্ষ হিৰণ্যকশিপুৰক ৰসাতলত এফালে স্থান দি থৈ দিছে। গতিকে এতিয়া ইতিমধ্যে যেতিয়া যুদ্ধ বিচাৰি প্ৰতিপক্ষ যুদ্ধ বিচাৰি সমকক্ষ যুদ্ধ বিচাৰি হিৰণ্যাক্ষই তেওঁ আটাইখিনি ভুৱন জয় কৰাৰ পাছত শেষান্তৰত তেওঁ জলৰ মাজলৈ তেওঁ সোমাই গ'ল। জলৰ মাজত গৈ পেলাই তেওঁ যেতিয়া জলত তেওঁ প্ৰতিপক্ষ যুদ্ধ বিচাৰিলে, সেই জলৰ দেৱতা বৰুণৰ সাক্ষাৎ হ'ল। বৰুণে ক'লে, মই তোমাৰ লগত যুদ্ধ নকৰোঁ, মোৰ এতিয়া বয়স হৈছে, তোমাৰ প্ৰতিপক্ষ যুদ্ধ তুমি অচিৰেই পাবা। এই বুলি কৈ দিয়াৰ লগে লগে তেওঁ সেই প্ৰতিপক্ষ যুদ্ধ বিচাৰি যাওঁতে ইতিমধ্যে দন্তৰ আগত বৰাহৰূপী বিষ্ণুৱে ভগৱন্তই পৃথিৱী লৈ আহোঁতে মুখামুখি হ'ল। মুখামুখি হোৱাৰ পাছত দুয়োৰে মাজত যুদ্ধ হ'ল। যুদ্ধ কৰিবলৈ যাওঁতে বৰাহৰূপী ভগৱন্তই দন্তৰ আগৰ পৰা পৃথিৱীখন জলৰ ওপৰত স্থাপন কৰি ল'লে। পৰৱৰ্তী সময়ত তেওঁলোকৰ যুদ্ধখন যেন পৃথিৱী কেন্দ্ৰিক হৈ পৰিল। এইখিনি আমি ইয়াৰ আগতে পাই আহিলোঁ। এই বৰাহ বিষ্ণুৰ লীলা। এইখিনি এটা তাৎপৰ্য অন্তৰ্নিহিত হৈ আছে, আধ্যাত্মিকতা তাত অন্তৰ্নিহিত হৈ আছে। সেইকাৰণেহে এই কদম্ব দেৱাহুতিৰ বিবাহৰ প্ৰাকখনত এই কথাটো উপস্থাপন কৰা হৈছিল। কাৰণ সাধু সমস্ত এই যে 14খন ভুৱনৰ প্ৰথম ওপৰৰ ভূলোকত বাসস্থান নৰ আৰু কিন্নৰৰ, মানুহ আৰু নপুংসকৰ বাসস্থান হৈছে পৃথিৱী। তাৰ ওপৰত ভুৱলোকত স্থান দিলে গন্ধৰ্বসকলক, তাৰ ওপৰত দেৱতাসকলক ইন্দ্ৰাদি দেৱতাসকলক স্থান দিলে স্বৰ্গলোকত, তাৰ ওপৰত মহলোকত স্থান দিলে ধ্ৰুৱ, তাৰ জনলোকত স্থান দিলে মুনি মহামুনিসকলক, তপলোকত স্থান দিলে সিদ্ধমুনিসকলক। এতিয়া আমি কেতিয়াবা আমাৰ সতি সন্ততিবোৰক আমি দেখোঁ, বা কেতিয়াবা আমাৰ পৃথিৱীত থকা মানুহবোৰক কোনো মানুহে এনেকৈ কোৱাত নিশ্চয় শুনিছে যে ই ইমান দুষ্ট, ইমান দগাবাইজ,
সি নিজেদি ৰসাতললৈ গৈছে, জগতখনকো ৰসাতললৈ নিব দেই। ইয়াৰ অতপালিত আৰু মানে কোনো দৃষ্টি থাকিব নোৱাৰা হৈছে। বা কোনো এজন লোকক কয়, এইজন ইমান সাধু, ইমান সৎ, এইজন দেৱতুল্য মানুহ, এজনক আমি সেৱা কৰিব লাগে। এইবোৰ কাক কয়? আমাৰ একেধৰণে একেই 24 তত্ত্বধাৰী মানুহক এনে অভিধাৰিত কৰে।